আসনৰ ভাগ বটোৱাৰাত সন্মান বিচাৰে অগপই মিত্ৰতাৰ ধৰ্ম পালনৰ অনুৰোধ অগপৰ আসনৰ ভাগ বটোৱাৰাক লৈ অতুল বৰাৰ বিশেষ মন্তব্য মাঘ বিহুৰ আগে আগে বিজেপি আৰু অসম গণ পৰিষদৰ মাজত সম্পন্ন হ'ব আসনৰ ভাগ বটোৱাৰা ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে এজিপিৰ লগত কথা পতাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব মই ভাবোঁ যে মাঘ বিহুৰ আগতে গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা চূড়ান্ত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়োৱাৰ পিছতে মিত্ৰদল অগপৰ সভাপতি অতুল বৰায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অতুল বৰাই ক'লে আসনৰ ভাগ বটোৱাৰাক লৈ অগপ যথেষ্ট আশাবাদী অসম গণ পৰিষদেতো ভালটোৱে আশা কৰে কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাটো অসম গণ পৰিষদৰ যিহেতু নতুন নহয় কাৰণ কংগ্ৰেছৰ অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে কিন্তু দীৰ্ঘদিনৰ মিত্ৰদল বিজেপিলৈ অতুল বৰাই দিলে বিশেষ বাৰ্তা বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰাটো বিচাৰে অগপই আমি সকলোৱে মিত্ৰতাৰ ধৰ্ম পালন কৰি এতিয়ালৈকে চলি আছোঁ আৰু নিশ্চিতভাৱে আসন ভাগ বটোৱাটো এই গোটেই দিশবোৰ সঠিকভাৱে বিবেচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চয় ভাগ বটোৱাৰাত অংশ ল'ব কিন্তু প্ৰশ্ন হয় দিগদৰ্শন বৈঠকৰ জৰিয়তে শিপা বিচৰা অগপই কিমান বিচাৰিব আসন এই ক্ষেত্ৰত দলৰ মজিয়াত কোনো আলোচনা হোৱা নাই যদিও অতুল বৰাই ক'লে আসনৰ ভাগ বটোৱাৰাত অগপই বিচাৰিছে সন্মান চিট কিমান বিচাৰিম এতিয়ালৈকে তেনে কোনো সিদ্ধান্ত দলৰ মজিয়াত হোৱা নাই কিন্তু সন্মানজনকভাৱে বুজাবুজি কৰাটো দলে বিচাৰে কাৰণ আজি কিছুদিনৰ আগতে হোৱা যিখন আমাৰ দিক নিৰ্ণায়ক বৈঠক আছিল সেই দিক নিৰ্ণায়ক বৈঠকত বহুত কথা আলোচনা হৈছে দলটোৰ অতীত বৰ্তমান ভৱিষ্যত কিন্তু আসন যিমানেই নাপাওক কিয় নিৰ্বাচনক লৈ আশাবাদী অগপ এনে সময়ত কংগ্ৰেছক পোনপটীয়াকৈ আক্ৰমণ অতুল বৰাৰ কংগ্ৰেছৰ ভুল সিদ্ধান্তৰ বাবে আপোনালোকে জানে যে অসম আন্দোলন হ'ল কংগ্ৰেছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ ৰাস্তা খুলি দিছিল ভোট বেংক মজবুত কৰিবৰ কাৰণে তেওঁলোকে মানুহ আনিছিল আৰু যেতিয়া অসমৰ জনসাধাৰণে জাত পাত ধৰ্ম ভাষা নিৰ্বিশেষে অসম আন্দোলনত অংশ ল'লে নিৰপৰাধী আন্দোলনকাৰীৰ ওপৰত নিৰ্যাতন হ'ল বিভিন্ন ধৰণে নিৰ্যাতিত হ'ল আৰু 860জন শ্বহীদ হ'ল কংগ্ৰেছ যিহেতু আমাৰ মূল শত্ৰু খবৰ অনুসৰি 40টা সমষ্টিত চকু অগপৰ কিন্তু বিগ ব্ৰাদাৰ বিজেপিৰ অন্তৰখন পিছে কিমান বহল সেয়া জানুৱাৰীতহে স্পষ্ট হ'ব ব্যুৰ' ৰিপৰ্ট NKTV